নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 2 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অসমৰ মানুহৰ আগ্ৰহ হৈছে 2026ত বিজেপিক পৰাস্ত কৰা বিজেপিক বিদায় দিয়া 26ত বিজেপিক পৰাস্ত কৰিব নোৱাৰিলে অগণতান্ত্ৰিক চৰকাৰখনে সদায় আমাক বাক ৰুদ্ধ কৰি থাকিব কোনো মানুহ আজি বিজেপি চৰকাৰৰ প্ৰতি খুকি নহয় বিজেপিক এইদৰে ক্ষুদ্ৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত কি আশা কি স্থিতি ৰাইজৰ দলৰ কেতবোৰ ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শৃংখল চলিহাৰ যি ভিডিঅ' ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত যি অভিযোগ উত্থাপন হৈছিল এগৰাকী যুৱতীৰ সৈতে কৰা কাণ্ডৰ পাছতেই এগৰাকী যুৱতীৰ সৈতে যি ভিডিঅ' ভাইৰেল হৈছিল ভিক্টৰ দাসৰ Okay, Victor Dasor video viral হোৱাৰ পাছতেই অবশেষত মুখ খুলিছে ভিক্টৰ দাসে কি কৈছে ভিক্টৰ দাসে আমি জনোৱাৰ চেষ্টা কৰিছো শৃংখল চলিহা বাঘ নহয় শৃংখল চলিহা এটা মেকুৰীহে শৃংখলে মুখ ব্লেকমেইলিং কৰিছে এই মন্তব্য আমাৰ নহয় এই মন্তব্য হৈছে ভিক্টৰ দাসৰ ভিক্টৰ দাসে কৈছে শৃংখল চলিহাই পুৰণি ভিডিঅ' ভাইৰেল কৰি মুখ ব্লেকমেইলিং কৰিছে মন্তব্য কৰিছে ভিক্টৰ দাসে শৃংখল চলিহা বিক্ৰী হোৱা মানুহ বুলি মন্তব্য কৰিছে ভিক্টৰ দাসে শৃংখল চলিহাৰ ওপৰত এইদৰে মন্তব্য কৰিছে ভিক্টৰ দাসৰ ভিডিঅ' ভাইৰেল কৰাৰ পাছতে শৃংখল চলিহাক এক প্ৰকাৰ উফতি ধৰিছে এবাৰ ভিক্টৰ দাসে লাইভত ফেচবুক লাইভ আহি এইদৰে মন্তব্য কৰিছে শৃংখল চলিহা বিক্ৰী হোৱা মানুহ বুলি মন্তব্য কৰিছে ভিক্টৰ দাসে কেৱল কিমানেই নহয় শৃংখল চলিহা বাঘ নহয় বুলি কৈছে শৃংখল চলিহা এটা মেকুৰী যুৱতীক আক্ৰমণ কৰা ঘটনাক লৈ স্পষ্টীকৰণ দিছে ভিক্টৰ দাসে কৈছে সন্মুখৰ পৰা যুঁজিব নোৱাৰি ফেচবুকত ভিডিঅ' ভাইৰেল কৰিছে শৃংখল চলিহাই কেৱল কিমানেই নহয় শৃংখল চলিহাৰ মোৰ লগত লাগিব যদি আছে মোৰ লগত যদি লাগিবলৈ মোৰ আছে ফেস টু ফেস আহিবলৈ কক শৃংখল চলিহা পুৰুষ নহয় নাৰী হয় যেটো ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ'টো পুৰণি ভিডিঅ' ফেসবুক ভিডিঅ'ৰ জৰিয়তে লাইভৰ জৰিয়তে এইদৰে গৰজি উঠিছে ভিক্টৰ দাস আজি ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ই-ৰিক্সাৰ চালকৰ বাবে আহি গৈছে 15টাকৈ নতুন নিয়ম আমি জনাই আছো এটা ডাঙৰ খবৰ এই 15টাকৈ নিয়ম উলংঘা কৰিলেই ভৰিব লাগিব ই-ৰিক্সাৰ চালকে বৃহৎ জৰিমনা আমি জনাই আছো ডাঙৰ খবৰ ই-ৰিক্সাৰ চালকৰ বাবে আহি গৈছে 15টাকৈ নতুন নিয়ম এই নিয়ম যদি অমান্য কৰে একশন লোৱা হ'ব ই-ৰিক্সাৰ চালকৰ বিৰুদ্ধে কেৱল কিমানেই নহয় ই-ৰিক্সাৰ চালকে ভৰিব লাগিব জৰিমনা কালিৰ পৰা কাৰ্যকৰী কৰা হৈছে কেতবোৰ নতুন নিয়ম চৰকাৰে জাৰি কৰিছে নতুন নিয়মৰ নোটিছ নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই-ৰিক্সাৰ পঞ্জীয়ন কোৱা হৈছে খুৰাক সেৱন কৰি চলাব নোৱাৰিব ই-ৰিক্সা কেইবাটাও নিয়ম এটাকৈ জনোৱাৰ চেষ্টা কৰিছো 15টাকৈ নতুন নিয়ম 5 জনতকৈ অধিক মানুহ বহাব নোৱাৰিব ই-ৰিক্সা সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে চালকৰ যি কাষত আসন আছে ই-ৰিক্সাত চালকৰ দুয়ো কাষে যি আসন আছে সেই আসনতে কাষৰ সিটত কোনো লোকক বহাই নিব নোৱাৰিব ই-ৰিক্সা চালকে কেৱল কিমানেই নহয় ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত খুমাব নোৱাৰিব এতিয়া ই-ৰিক্সা যাত্ৰীৰ বাহিৰে কঢ়িয়াব নোৱাৰিব অন্যান্য সামগ্ৰী নতুন খবৰ আমি জনোৱাৰ চেষ্টা কৰিছো ই-ৰিক্সাই এতিয়া যাত্ৰীৰ বাহিৰে কোনো সামগ্ৰী কঢ়িয়াই নিব নোৱাৰিব এইদৰে 15টাকৈ নতুন নিয়ম জাৰি কৰা হৈছে আৰু নিয়ম উলংঘা কৰিলে ভৰিব লাগিব ই-ৰিক্সাৰ চালকে জৰিমনা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ বিজেপি চৰকাৰখনে সংখ্যালঘুৰ ওপৰত যিদৰে অন্যায় অত্যাচাৰ চলাইছে তাৰ বিৰুদ্ধে মাত মাতিছে এবাৰ
AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে ক্ষমতাৰ বল দেখুৱাই বাংলাদেশী বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে মই থকালৈকে কোনো চিন্তা কৰিব নালাগে সংখ্যালঘুৱে। আমি জনাই আছো এটা বিশেষ খবৰ, ডাঙৰ খবৰ, ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অভিযোগ উত্থাপন কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। লগীয়া দেহেৰে চৰকাৰৰ পদক্ষেপক ক্ষুদ্ৰ সমালোচনা কৰিছে মৌলানা বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে মই থকালৈকে, আজমল থকালৈকে কোনেও আপোনালোকক বাংলাদেশী সজাব নোৱাৰে। কেৱল সিমানেই নহয়, আজমলৰ তৰফৰ পৰা কোৱা হৈছে মই থকালৈকে চিন্তা কৰিব নালাগে সংখ্যালঘুৱে। উচ্চতম ন্যায়ালয়ত আইনী যুঁজৰ বাবেও প্ৰতিটো মুহূৰ্তত মই সাজু আছো, মৌলানা বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে। সকলোকে নথি পত্ৰ সাজু কৰি ৰাখিবৰ কাৰণে আজমলৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। মানৱীয়তা পাহৰি, নীতি নিয়ম পাহৰি বাংলাদেশলৈ পঠাইছে চৰকাৰে। ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই অভিযোগ ৰুগীয়া দেহেৰে কৰিছে, এই অভিযোগ উত্থাপন কৰিছে বদৰুদ্দিন আজমলে। ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে মুছলমানক এইবাৰ হাৰাশাস্তি দিয়া হৈছে। ৰাতি ৰাতি মুছলমানক বাংলাদেশী বুলি ধৰি আনিছে পুলিচে। আমি জনাই আছো ডাঙৰ খবৰ, এইবাৰ বাংলাদেশী বিতৰণক লৈ সুপ্ৰিম কোৰ্টৰ কাষ চাপিব এইবাৰ মুছলমান। অসম চৰকাৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে এবাৰ ABMSU। সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে ABMSUৰ তৰফৰ পৰা। এবাৰ 2 জুনত জৰুৰী শুনানিৰ দিন ধাৰ্য কৰা হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ। বিদেশী বিতৰণ কৰাৰ নামত স্বদেশী লোকক কৰা হৈছে হাৰাশাস্তি। বিদেশী বিতৰণ কৰাৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰা হৈছে। দিনৰ পোহৰতে নোৱাৰি ৰাতি ৰাতি মুছলমানক বাংলাদেশী বুলি ধৰি আনিছে। নথিপত্ৰ পৰীক্ষা নকৰালৈ বাংলাদেশী চিনাক্তকৰণ কৰিছে আৰক্ষীয়ে। ডিটেনশ্যন কেম্পৰ পৰা ওলোৱা লোকক বাংলাদেশী সজাইছে। সংখ্যালঘুৱে ভয়ত দিন কটাইছে। বাংলাদেশী নামত সংখ্যালঘুক কৰিছে চৰম অত্যাচাৰ। এবাৰ গৰজি উঠিছে ABMSU। সংকাৰ প্ৰদান কৰিছে ABMSUৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্য কৰি এবাৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে, ডাঙৰ আহ্বান জনাইছে। এবাৰ বানপানীক লৈ ৰাজ্যবাসীক মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ডাঙৰ আহ্বান। বানপানীৰ বাবে 21টাকৈ এলাৰ্ট জাৰি কৰা হৈছে। আমি জনাই আছো ডাঙৰ খবৰ, ৰাজ্যত বানপানীৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে বানৰ সংহাৰ চৌদিশে এইবাৰ প্লাবিত কৰি পেলোৱা পৰিলক্ষিত হৈছে। ইখনৰ পিছত সিখনকৈ ঘৰ উটুৱাই নিছে। ইখন প্ৰান্তৰ পৰা আন এখন প্ৰান্তলৈ দ্ৰুত গতিত বৃদ্ধি পাইছে এবাৰ বান। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জৰুৰী আহ্বান জনাইছে। নৈপৰীয়া ৰাইজলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জৰুৰী বাৰ্তা। নৈপৰীয়া ৰাইজলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সতৰ্ক হৈ থাকিবৰ কাৰণে আহ্বান জনাইছে। কিবিটো, হাইউলিয়াং লগতে কালাকটাঙত ভয়ংকৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। অৰুণাচলত নদীসমূহৰ বৃদ্ধি পাইছে জলস্তৰ। উজনি অসমত সতৰ্ক হৈ থাকিবৰ কাৰণে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে শিলচৰৰ পৰিস্থিতি অতিকৈ ভয়ংকৰ। হাইলাকান্দিতো বানে লৈছে সংহাৰী ৰূপ। এনে ফুটুকাৰে বৃদ্ধি পাইছে শিলচৰ হাইলাকান্দিৰ জলস্তৰ। এবাৰ জনতাক সতৰ্ক হৈ থাকিবৰ কাৰণে আহ্বান জনাইছে। দ্ৰুত গতিত বৃদ্ধি পাইছে নৈ উপনৈসমূহৰ জলস্তৰ। নভূমি তথা নৈৰ পাৰত লোকসকলক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে বিপদসীমাৰ ওপৰেৰে বৈছে বৰাক নদীৰ পানী। কুৰ্চিয়াৰা নদী বৈছে বিপদসীমাৰ ওপৰত। মাজুলীত বন্ধ হৈ পৰিছে ফেৰী সেৱা। লখিমপুৰত বানৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। নিপকুৱে এৰি দিয়া বানত হাহাকাৰ কৰিবলগীয়া হৈছে জনতাই। NHPCটো বৃদ্ধি পাইছে জলপৃষ্ঠ। বিপদসীমাৰ ওপৰেৰে বাগৰিছে অসমৰ কেইবাখনো নদীৰ পানী। ব্ৰহ্মপুত্ৰ, দিহিং, লোহিত, ধনশিৰি, জীয়া ভৰালী, কপিলীক লৈ সতৰ্কতা জাৰি কৰা হৈছে।
শিলচৰ শ্ৰীভূমি ডিব্ৰুগড় হাইলাকান্দিতো ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এবাৰ শিলচৰ হাফলং পথত এককাল পৰ্যন্ত পানী পৰিলক্ষিত হৈছে এদৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এক হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে পৰৱৰ্তী হৈছে এইখন চৰকাৰৰ বানৰ কোনো চিন্তা নাই ক্ষমতা ধন আৰু মাটিৰ লোভত মত্ত হৈ পৰিছে বিজেপি অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে অসম প্ৰদেশৰ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে দেওবাৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয় যে শাসকীয় দল কেৱল শক্তি ধন মাটি আৰু সিন্ডিকেটৰ কথাক লৈহে চিন্তিত এই কথাক লৈহে ব্যস্ত মন্ত্ৰী আৰু শাসকীয় দলৰ ঘনিষ্ঠ লোকে জলাশয় বেদখল কৰাৰ বাবে ৰাজ্যৰ ৰাজধানী গুৱাহাটীত ভয়াবহ বানপানীয়ে জনজীৱন পংগু কৰি তুলিছে বুলি অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে শিৱসাগৰৰ পৰা নগাঁৱলৈ শোভাযাত্ৰা আৰম্ভ কৰিছে 250 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাৰ হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে এই দলটোৱে যোৰহাট আৰু ঘোৰাঘাটৰ মাজেৰে পাৰ হৈ সন্ধিয়া মধ্য অসমত প্ৰৱেশ কৰিব শিৱসাগৰ চহৰৰ ঐতিহাসিক শিৱদৌল পৰিদৰ্শন কৰি সাংবাদিকৰ আগত তেওঁ কয় যে এই চৰকাৰখন ক্ষমতা ধন ভূমি দখল আৰু সিন্ডিকেটত গভীৰভাৱে খিপাই আছে অপৰিকল্পিত নিৰ্মাণ ভূমি দখল আৰু উৰণীয়া সেতুৰ ওপৰতহে তেওঁলোক গুৰুত্ব আৰোপ কৰিছে লগতে গগৈয়ে কয় যে টকা আৰু মাটিৰ লোভে গুৱাহাটীত বিজেপিৰ নীতিক আগুৱাই লৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘদিন ধৰি গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী আছিল এতিয়া তেওঁৰ ঘনিষ্ঠ সহযোগী মন্ত্ৰী সেই দপ্তৰত আছে কিন্তু বিজেপিৰ মন্ত্ৰীসকলে জলভাগ সংৰক্ষণ আৰু জাবৰ নিষ্কাশনৰ ব্যৱস্থা কৰাতকৈ নিজৰ ঘৰলৈ যোৱা পথটোৰ প্ৰতিহে বেছি গুৰুত্ব দিয়ে গগৈয়ে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গুন্দাজানৰ সমীপৰ ঘৰৰ কথা উল্লেখ কৰে যাৰ এটা অংশ বেদখল কৰি তেওঁৰ আৱাসিক এলেকালৈ প্ৰকৃপথ নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে গৌৰৱ গগৈয়ে সাংসদগৰাকীয়ে কয় যে আমি ৰাজ্যজুৰি হোৱা সকলো দুৰ্নীতি এটাকৈ উদঙাই দিম গুৱাহাটী উন্নয়নৰ বিভিন্ন বিভাগৰ বিশাল দুৰ্নীতিও অনাগত দিনত উদঙাই দিয়া হ'ব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে